27 তাৰিখৰ পৰা আজি 30 তাৰিখলৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। এই 4 দিনীয়া কাৰ্যসূচীটো অসম চৰকাৰৰ কোনো বিষয়ববীয়া বা কোনো মেজিষ্ট্ৰেট আহি আমাৰ কি কৰিছোঁ কি কৰা নাই এই বিষয়ত কোনো খবৰ ৰখা নাই। আৰু আজিৰ শেষ দিনটোত অসমৰ বিভিন্ন জিলাৰ পৰা গৃহৰক্ষী ভাই বন্ধুসকল গাড়ীৰে আহি থকা অৱস্থাতে দিছপুৰ থানা আৰু অন্যান্য থানাত তেওঁলোকক এৰেষ্ট কৰিছে। আৰু এই খবৰটো যেতিয়া আমি লগে লগে পালোঁ তেতিয়া আমি উত্তাৱল হৈ গৈছোঁ যে যদি আমাৰ গৃহৰক্ষীসকলক অতি শীঘ্ৰে 10 মিনিট সময় দিছোঁ, এই 10 মিনিটৰ সময়ত যদি তেওঁলোকক উলিয়াই নেদে তেতিয়াহ'লে আমি এই বেৰিকেড ভাঙি যাবলৈ বাধ্য হ'ম। আৰু এই চচলৰ গেটৰ ইনচাৰ্জ ছাৰে কৈছে যে আপোনালোকে 10 মিনিট সময় দিয়ক, 10 মিনিটৰ ভিতৰত আপোনালোকে ধৈৰ্য ধৰক আৰু তেওঁলোকক উলিয়াই দিয়াৰ ব্যৱস্থা হয়। আৰু যদি উলিয়াই নেদে আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম। হয়, আমাৰ প্ৰথম দাবী হ'ল 1947 চনৰ গৃহৰক্ষী আইন সংশোধন কৰাৰ ব্যৱস্থা কৰা। 2 নম্বৰটো হ'ল গৃহৰক্ষীৰ যিটো ছফ্টৱেৰ এই ছফ্টৱেৰটো উন্নত কৰাৰ ব্যৱস্থা কৰক, নহ'লে এইটো বন্ধ কৰাৰ ব্যৱস্থা কৰক। তৃতীয়তে হ'ল কি যে গৃহৰক্ষী পৰিয়ালৰ গৃহৰক্ষী সদস্য এজন যেতিয়া মৃত্যু হ'ব, মৃত্যু হোৱাৰ পিছত তেওঁ পৰিয়ালৰ এককালীন সাহায্য আৰু তেওঁলোকৰ পৰিয়ালৰ এজনক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। এইটো আমাৰ 3 নম্বৰ দাবী। আৰু 4 নম্বৰে হ'ল কি গৃহৰক্ষীসকলৰ আগতে আছিল 2015 চনলৈকে 60 বছৰ বয়স আৰু তেওঁলোকে 2015 চনত আইনখন এমেণ্ডমেণ্ট কৰি পেলাই তেওঁলোকে গৃহৰক্ষীয়ে কি কৰিছে 55 বছৰ কৰিছে। আৰু সেই 55 বছৰটো 60 বছৰ কৰাৰ কাৰণে ব্যৱস্থা কৰক। আৰু গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়া কৰাৰ ব্যৱস্থা কৰক। এইকেইটা আছিল আমাৰ মূল দাবীৰ ভিতৰত। আৰু এইকেইটা দাবী যদি আৰু 2012 আৰু 13 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছিল যে অসমৰ উপযুক্ত গৃহৰক্ষীসকলক স্থায়ী নিযুক্তিকৰণৰ কাৰণে ব্যৱস্থা কৰক। আৰু তাৰ পিছতে কৈছে যে তেতিয়াৰ পৰা কোনো ট্ৰেইনিঙৰ ব্যৱস্থা নহয়, তেতিয়া বন্ধ কৰি দিয়ে এছেছমেণ্ট বৰ্ডৰ ব্যৱস্থা কৰিছে। আৰু এছেছমেণ্ট বৰ্ডটো এতিয়া ভেকো ভাওনা হৈছে যে এছেছমেণ্ট বৰ্ড মানে যে মানুহজন ফিজিকেলি ফিটনেছ আছে নে নাই সেইটো। কিন্তু এতিয়া ডিষ্ট্ৰিক্ট কামাণ্ডেণ্টবিলাকে কি কৰিছে গম পাইছেনে যে তেওঁলোক দৌৰিব দিব 1500 মিটাৰ 1600 মিটাৰ দৌৰিব দিব, লং জাম্প কৰিব দিব, কিবা কৰিব দিব। আজি 18 বছৰৰ পৰা আজি 55 বছৰ বয়সৰ গৃহৰক্ষী এজনে নোৱাৰিবও পাৰে যে তেওঁলোকৰ দেহা সদায় সমানে নাথাকে। সেইকাৰণে আমি আহ্বান কৰাইছোঁ যে গৃহৰক্ষীৰ যিটো আমাৰ ফিজিকেল ফিটনেছ, এই ফিজিকেল ফিটনেছৰ সলনি আমি BMI ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰক, যে এইটো আমি অতি শীঘ্ৰে কৰক। আৰু যদি এইবিলাক নকৰে তেতিয়াহ'লে ছফ্টৱেৰৰ ওপৰত গৃহৰক্ষীৰ ওপৰত যিটো দুৰ্নীতি চলিছে, DG অফিচত দুৰ্নীতি চলিছে, এই দুৰ্নীতি যদি বন্ধ নকৰে তেতিয়াহ'লে আমি DG অফিচ খুব ৰিচেণ্টলি বন্ধ কৰাৰ ব্যৱস্থা কৰিম। বন্ধু আহি থকা অৱস্থাত এৰেষ্ট কৰা হৈছে, আমাক ভয় খুৱাব বিচাৰিছে, কিন্তু আমি কোনো কাৰণতে ভয় নাখাওঁ। আমি নিজৰ জীৱন মানে লাগে শেষ কৰি দিম, কিন্তু আমাৰ ভাই বন্ধুৰ যিখিনি সমস্যা সেইখিনি সমস্যাৰ কাৰণে মাত মাতি আহিছোঁ আৰু মাত মাতি যাম। যেতিয়ালৈকে আমাৰ এই সমস্যা সমাধান নহয় আমি অনিৰ্দিষ্টকালিলৈকে অৱশেষত মানে কৰ্মবিৰতি ঘোষণা কৰি দিম। এতিয়ালৈকে আমি ধৈৰ্য ধৰি চৰকাৰৰ কিবা ভাল এটা খবৰ আহিব বুলি আমি বাট চাই আছোঁ। কিন্তু আমাৰ যিখিনি ভাই বন্ধু এতিয়া এৰেষ্ট কৰিছে, অতি শীঘ্ৰে অতি সোনকালে তেখেতসকলক তৎকালীনভাৱে আমাৰ ইয়ালৈকে অহাৰ ব্যৱস্থা কৰি দিয়ক। আমাৰ নেতৃবৃন্দই আহি থকা অৱস্থাতে এৰেষ্ট কৰিছে, আমি দেখি পাই আছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। আমাৰ বাছত উঠাই লৈ গৈ আছে, অনীতিপলমে বাছেৰে যাতে ইয়াত লৈ আহে গোটেইখিনি মানুহ, তাৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ। আজি আমাৰ এই 4ৰ্থ দিন পৰিল আজি কাৰ্যসূচীত। কিন্তু আজি আমাৰ যি ভাই বন্ধু তেওঁলোকে মানে এই ধৰ্ণাস্থলীত আহিছিলে যে বহুকেইজনক তাৰমানে আধা ৰাস্তাতে মানে এটেক কৰি লৈ পেলাই বহুত মাৰধৰ কৰিছে। আমি আজি প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি সোনকালে যদি তেওঁলোকক আমাৰ ইয়াত মানে উপস্থিত নকৰায় তেতিয়াহ'লে আমি ইয়াৰ পৰা প্ৰত্যেকে ওলাই যাবলৈ বাধ্য হ'ম। আৰু আমি প্ৰত্যেক জিলাৰ পৰা তাৰমানে আমি গৃহৰক্ষী আকৌ আমি ফোন কৰি চব মাতি দিম যে যদিহে যিকেইজনক তাতে এটেক কৰিছে তেওঁলোকক এৰি দিয়ক আৰু আমাৰ এই ধৰ্ণাস্থলীত মানে আলৈ হওক। আমি গৃহ বিভাগ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি অলপ সময় অপেক্ষা কৰিছোঁ, নহ'লে আমি ইয়াতে আমাক গুলিয়াই মাৰক তাতে আমি ইয়াৰ পৰা ওলাই যাবলৈ বাধ্য হ'ম। আত্মজাহ দিবলৈ বাধ্য হ'ম। এই যদি আমাৰ মানুহখিনি ওলাই নিদিয়ে অৱশেষত আত্মজাহ দিবলৈ হ'লেও বাধ্য হ'ম।